হেল্ল' এভৰিৱান ৱেলকাম টু প্ৰথম আজি আমি কৰিম ইংলিছৰ মক নাম্বাৰ 3 আমি অলৰেডি দুটা মক কৰিলোঁ যোনে যোনে কৰা নাই কৰি ল'বা আৰু তোমালোকে প্ৰথমে নিজে কৰিবা কুৱেশ্যনৰ এনসাৰবিলাক আৰু 20ৰ ভিতৰত তোমালোকে কিমান পোৱা সেইটো কমেণ্ট কৰি ক'বা তোমালোকে একদমে কমেণ্ট নকৰা গতিকে কমেণ্ট কৰিবা ভিডিঅ'টো ৰিচো অলপ বাঢ়ি যায় আৰু যোনে যোনে 33 গোল্ডেন ৰুলছ অফ ইংলিছ গ্ৰামাৰৰ ক্লাছটো কৰা নাই কৰি ল'বা বহুত ইম্পৰ্টেণ্ট বস্তু মিছ কৰি আছা যদি কোনোবাই কৰা নাই গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1ৰ সৈতে কি কৈছে চিনোনিম অফ বেলিজেৰেণ্ট মানে কি এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব এতিয়া চোৱা বেলিজেৰেণ্ট মানে হৈছে কি যোনে একদম ফাইট কৰোঁ কৈ থাকে ফাইট একদম লাগু কৈ থাকে কিছুমান থাকে নহয় মানুহ একদম লাগি যাম আৰু একদম তেনেকুৱা টাইপৰ যিবিলাক মানুহ থাকে তাকে কি কয় বেলিজেৰেণ্ট বুলি কয় একদম কম্বেটফুল এইটো কম্বেটিভ যিটো একদম লাগু কৈ থাকে একদম যুঁজু কৈ থাকে সেইবিলাক মানুহক কি বুলি কয় বেলিজেৰেণ্ট বুলি কয় বেলিজেৰেণ্ট মানে কি কম্বেটিভ তাৰপাছত আমি অকল বেলিজেৰেণ্টটো মনত ৰাখিলে নহ'ব ইয়াৰ লগত আমি মনত ৰাখিব লাগিব কি এইটো এমিকেবল মই মোৰ ভকেবৰ ক্লাছত অলৰেডি পঢ়াইছোঁ এমিকেবল মানে হ'ল ফ্ৰেণ্ডলি আৰু এই এমিকেবল শব্দটো বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা প্ৰিভিয়াছ এক্সামত আহিও গৈছে গতিকে মনত ৰাখিবা এমিকেবল মানে ফ্ৰেণ্ডলি যিটো বেলিজেৰেণ্টৰ অপজিট এণ্টনিম বেলিজেৰেণ্ট মানে কি কম্বেটিভ যোনে একদম যুঁজু কৈ থাকে তাকে বেলিজেৰেণ্ট বুলি কয় নাম্বাৰ 2 চিনোনিম অফ ইলেটেড মানে কি ইলেটেড মানে হৈছে কি প্ৰথমে তোমালোকে নিজে কৰা দেই পাছত চাবা কি এনসাৰটো ইলেটেড মানে হৈছে হেপী একদম হেপী হৈ থকা তাকে ইলেটেড বুলি কয় আৰু তাৰে চিনোনিম হ'ল এইটো এক্সটেটিক মানে জয় হেপী আৰু তোমালোকে এই শব্দটোৰ কিন্তু স্পেলিংটো ভালকৈ মনত ৰাখিবা স্পেলিং কিয় কাৰণ স্পেলিঙো সুধি দিয়ে বহুতবাৰ এক্সটেটিকৰ স্পেলিং বহুতে ভুল কৰি দিয়ে গতিকে ইলেটেড মানে হেপী বা এক্সটেটিক দুয়োটা শব্দই বহুত বেছি ইম্পৰ্টেণ্ট মই তোমালোকক প্ৰতিটো ক্লাছতে কওঁ যিকেইটা শব্দ মই স্পেচিফিকলি তোমালোকক কওঁ যে এইকেইটা মনত ৰাখিবা বুলি সেইকেইটা যেনেকৈ কি নহওক মনত ৰাখিবাই গতিকে ইলেটেড মানে হ'ল হেপী বা জয় এক্সটেটিক মানে হ'ল হেপী বা জয় আৰু এই তিনিওটা শব্দ যে আছে ইয়াৰে এইটো মনত ৰাখিব পাৰা মৰচ মানে কি ডাল দুখী হেপীৰ এইটো এণ্টনিম ইলেটেডৰ এইটো এণ্টনিম ডাল বা মৰচ এই শব্দটো মনত ৰাখিবা আৰু এই এ আৰু চি ছাবডিউট বা ডিষ্ট্ৰথ এই দুটা মানে হ'ল ডাল কিন্তু এই দুটা শব্দ বেছি ইমানো নাহে এইটো কেতিয়াবা আহে ছাবডিউট গতিকে এইটো মনত ৰাখিব পাৰা কিন্তু মৰচটো মনত ৰাখিবাই আৰু এই দুটাটো ৰাখিবাই ইলেটেড আৰু এক্সটেটিকটো তাৰপাছত চোৱা কুৱেশ্যন নম্বৰ 3 এণ্টনিম সুধিছে প্ৰথমে ভালকৈ চাবা কুৱেশ্যন পেপাৰত যে এণ্টনিম সুধিছে নে চিনোনিম সুধিছে যে এণ্টনিম সুধিছে স্কাৰ্ছৰ এণ্টনিম কি হ'ব এ হ'ব বি হ'ব নে চি হ'ব নে ডি হ'ব এতিয়া চোৱা স্কাৰ্ছ মানে কি স্কাৰ্ছ মানে হৈছে কামি বুলি যে কওঁ মানে কি কম থকা কি বুলি কয় স্কাৰ্ছ বুলি কয় কিবা এটা বস্তুৰ অভাৱ আছে তাকে কি কয় স্কাৰ্ছৰ এইটো স্কেণ্টি মানেও কি স্কাৰ্ছ এইটো চিনোনিম কিন্তু আমাক এণ্টনিম সুধিছে দেই এই স্কেণ্টি যিটো শব্দ আছে এইটো তোমালোকে মনত ৰাখি থ'বা বহুত বেছি ইম্পৰ্টেণ্ট স্কেণ্টি মানেও কম থকা স্কাৰ্ছ মানেও কম থকা গতিকে ইয়াৰ অপজিট হ'ব এইটো এবাণ্ডেণ্ট এই শব্দটো বহুত বেছি ইম্পৰ্টেণ্ট এবাণ্ডেণ্ট মানে বহুত থকা বহুত বেছি যেতিয়া বস্তু থাকে এবাণ্ডেণ্ট বুলি কয় গতিকে এইটো শব্দও তোমালোকে পূৰা মনত ৰাখিবা এবাণ্ডেণ্ট স্কাৰ্ছ আৰু স্কেণ্টি গতিকে ইয়াৰ এনচাৰ হ'ব এবাণ্ডেণ্ট কুৱেশ্যন নম্বৰ 4 এণ্টনিম অফ টিডিয়াছ গতিকে ইয়াৰে এণ্টনিম কি সুধিছে এ বি চি ডি কোনটো হ'ব টিডিয়াছ মানে কি এনেকুৱা কাম যিটো কৰিলে আমাৰ ভাগৰ লাগে বৰ লাগে বহুত কষ্টকৰ কাম তাকে কি বুলি কয় টিডিয়াছ বুলি কয় গতিকে টিডিয়াছৰ যদি এণ্টনিম হয় তেতিয়া কি হ'ব কিবা এনজয়ফুল হেপী বা ভাল লগা কাম যিটোত আমাৰ ভাগৰ নালাগে দুখ ভাগৰ নালাগে তেনেকুৱা টাইপৰ সেইটো কি হ'ব এনথ্ৰিলিং হ'ব একদম থ্ৰিল থাকিলে কি ভাল লাগিলেহে থ্ৰিল লাগিব গতিকে তেনেকুৱা টাইপৰ টিডিয়াছ মানে এণ্টনিম হ'ব থ্ৰিলিং আৰু মন'টনাছ এই শব্দটো তোমালোকে মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট মন'টনাছ মানেও কি ডাল বা বৰিং ডাল এই টেডিয়াছৰ দৰে টেডিয়াছৰ চিনোনিম মন'টনাছ লেবৰিয়াছ মানেতো চিনোনিমেই হৈ গ'ল টেডিয়াছ মানে কি কষ্টকৰ দুখ লগা ভাগৰ লগা সেইটো ইয়াৰে চিনোনিম হৈ গ'ল লেবৰিয়াছ গতিকে লেবৰিয়াছ তোমালোকে জানাও ড্ৰেৰী মানে চেম মিনিঙে বুজায় গতিকে ড্ৰেৰী
মনোটানাছ, এনথ্ৰেলিং মানে তোমালোকে জানাই, আৰু টেডিয়াছ। এই তিনিওটা শব্দ ধুনীয়াকৈ মনত ৰাখি ল'বা, একদমেই মনত ৰাখি ল'বা, বহুত অহাৰ সম্ভাৱনা বহুত বেছি আছে। গতিকে এণ্টনিম হ'ব ইয়াৰে এনথ্ৰেলিং। গতিকে নাম্বাৰ 5 কি কৈছে? চেঞ্জ ইনটু ইনডাইৰেক্ট স্পীচ। ইনডাইৰেক্ট স্পীচত চেঞ্জ কৰিব দিছে। গতিকে চোৱা, মই প্ৰতিটো টেষ্টতে ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ আৰু ভইচৰ কুৱেশ্যন এটা এটা দি আছোঁ, কিন্তু যেতিয়া এক্সামৰ আগে আগে মই এই দুটা কুৱেশ্যন কাটি দিম, কাৰণ তোমালোকে মেক্সিমামে পাৰাই। গতিকে দুটা আৰু এটামান মকত দিম যদি দিওঁ, তাৰপাছত আৰু নেৰেশ্যন আৰু ভইচ নিদিওঁ। গতিকে চোৱা কি কৈছে, ইনডাইৰেক্ট স্পীচ কৰিব দিছে। ৰোহন ছেইড, ৰোহনে কি কৈছে? আই উইল ফিনিছ দ্য ৱৰ্ক টুমৰো। মই কামটো অহাকালি ফিনিছ কৰিম। গতিকে পাষ্টত আছে, আমি পাষ্ট কৰিব লাগিব। ৰোহন ছেইড ডেট, আইটোতো নহয়, আইটোতো চেঞ্জ হৈ যায়। ৰোহন ছেইড ডেট হি উইলটো নহয়, উইলটো চেঞ্জ হৈ যাব। গতিকে এইটো নহয়, এ নহয়, চি নহয়। গতিকে কি হ'ব? এইটো চোৱা, বিটো টুমৰো আছে, গতিকে টুমৰোটো নহয়, টুমৰো চেঞ্জ হৈ যায়। গতিকে ৰোল এটাই ডি, গতিকে ডিয়ে হ'ব এনচাৰ। মই বুজাই থকা নাই, মই ভাবি লৈছোঁ তোমালোকে নেৰেশ্যন আৰু ভইচ পাৰা বুলি, কাৰণ এইবিলাক বস্তু বুজাই থাকিলে আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। কুৱেশ্যন নাম্বাৰ 6 চোৱা, ভইচ চেঞ্জ কৰিব দিছে। দ্য টিচাৰ প্ৰেইজ দ্য ষ্টুডেণ্ট। টিচাৰে ষ্টুডেণ্টক প্ৰেইজ, এইটো পাষ্টত আছে, গতিকে এইটো পাষ্টতে হ'ব। কি ইজ আছে নহয়, এই দুটা প্ৰেজেণ্ট টেন্সে। যদি কোনোবাই টেন্স নাজানা, ভালদৰে বুজি পোৱা নাই, তোমালোকে কি কয়, চেনেলত আছে টেন্সৰ ভিডিঅ', যাবা আৰু টেন্সৰ ভিডিঅ'টো ধুনীয়াকৈ চাই ল'বা, তাতে গোটেইখিনি বুজোৱা আছে। গতিকে নাম্বাৰ 6 কোনটো হ'ব? চি নহ'ল, ডি নহ'ল, এ বা বি কোনোবা এটা হ'ব। কি কৈছে? দ্য টিচাৰ প্ৰেইজ দ্য ষ্টুডেণ্ট। গতিকে এইটো অবজেক্ট আছিল, এতিয়া আমি চেঞ্জ কৰিব লাগে, এইটো ছাবজেক্ট হৈ যাব। ছাবজেক্ট চোৱা, ইয়াত টিচাৰ আছে, টিচাৰটোতো নহয়, টিচাৰ ইয়াতে আছিল ছাবজেক্ট, গতিকে এইটো হ'ব। দ্য ষ্টুডেণ্টটো ইয়াত ছাবজেক্ট হৈ গ'ল। দ্য ষ্টুডেণ্ট ৱাজ প্ৰেইজড বাই দ্য টিচাৰ, গতিকে এইটো হ'ব এনচাৰ। তোমালোকে এনেকৈ এক্সামত অপশ্যন এলিমিনেট কৰি ধুনীয়াকৈ কৰিব পাৰা, মই যেনেকৈ কৰিলোঁ, টাইম অলপ বাচি যায়। তাৰপিছত চোৱা নাম্বাৰ 7, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন। ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কি? ওৱান হু স্পীক্স ছেভৰেল লেংগুৱেজেছ। এজন মানুহ যোনে বহুত লেংগুৱেজ ক'ব জানে, তেওঁক ইংৰাজীত কি বুলি কয়? তেওঁক কয় পলিগ্লট। পলিগ্লট বুলি কয়, যিয়ে বহুতকেইটা, পলি মানে কি? বহুত, মনো মানে কি? মনো মানে হ'ল এটা, পলি মানে বহুত, এতিয়া বহুত লেংগুৱেজ ক'ব পাৰে মানে পলিগ্লট, পলিগ্লট বুলি কয়। বাইলেংগুৱেল কোন? যোনে দুটা ক'ব পাৰে। ট্ৰান্সলেটত তোমালোকে জানাই। তাৰপাছত চোৱা নাম্বাৰ 8, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কি? প্লেচ হুৱেৰ ৱাইন ইজ মেড। য'ত ৱাইন বনোৱা হয় সেই প্লেচটোক কি বুলি কয়? এ হ'ব, বি হ'ব, চি হ'ব নে ডি হ'ব? এতিয়া চোৱা, য'ত ৱাইন বনায় তাক কয় ব্ৰেৱেৰী বুলি। অ'কে, য'ত ৱাইন বনায় তাক ব্ৰেৱেৰী বুলি কয়। আৰু এইটো অলপমান ইম্পৰ্টেণ্ট, এই বেকাৰীটো তোমালোকে জানাই। ক্লক ৰুমটো কি? ধৰি ল'লোঁ কিবা এটা বিল্ডিং বা কিবা এটা ইম্পৰ্টেণ্ট ঠাই, তাৰে ছাইডত ধৰি লোৱা কিবা এটা ৰুম আছে, য'ত কি কৰে, কাপোৰ চাপোৰ, এক্সট্ৰা কাপোৰবিলাক থয়, বা কিবা বস্তু তুমি গ'লা, ছাতি তাতি থলা বা কিবা থলা, চেণ্ডেলযোৰ খুলি থলা, তেনেকুৱা যিবিলাক ৰুম থাকে সৰু, তাকে ক্লক ৰুম বুলি কয়। গতিকে এইটো মনত ৰাখি থবা। কিন্তু ইয়াত সকলোতকৈ বেছি ইম্পৰ্টেণ্ট এইটো ব্ৰিৱেৰী, এইটোৱে আহি থাকে বেছি আহিলে। গতিকে য'ত ৱাইন বনায় ব্ৰিৱেৰী বুলি কয়। নাম্বাৰ 9, ইডিয়ম বাই লিপছ এণ্ড বাউন্স। বাই লিপছ এণ্ড বাউন্স মানে কি? বহুত ৰিপিটেটিভ ইডিয়ম। গতিকে মই যিকেইটা আনিছোঁ গোটেই বস্তুৱে ৰিপিটেড। মই প্ৰতিটো মকতে তোমালোকক কওঁ, কাৰণ মক এটা যেতিয়া মই বনাওঁ বহুত ভাবি চিন্তি বনাওঁ, গতিকে ৰিপিটেড বস্তুৱে লৈ আনো মই। বাই লিপছ এণ্ড বাউন্স মানে কি? ৰেপিডলি, একদম জল্দি জল্দি। বাই লিপছ এণ্ড বাউন্স, ৰেপিডলি বস্তু এটা হৈ আছে, তাকে কি বুলি কয়? বাই লিপছ এণ্ড বাউন্স বুলি কয়। গতিকে এইবিলাকৰ লগত একো ৰিলেশ্যন নাই। নাম্বাৰ 10, স্পিল দ্য বিনছ। তোমালোকে পাৰিবা এইটো কি? স্পিল দ্য বিনছ মানে কি? টু ৰিভিল এ ছিক্ৰেট। ছিক্ৰেট এটা ৰিভিল কৰি দিলা, স্পিল দ্য বিনছ। ইয়াতে মই এটা কথা কৈ লওঁ, যোনে টপ 50 ইডিয়ম এণ্ড ফ্ৰেজ আৰু টপ 50 ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কৰা নাই, কৰি ল'বা। চোৱা, এটা কথা কওঁ, VCDCত তাৰে পৰা নাহিল। এটা আহিছিল কি? এনিমেলছ লিভ ইন এ পাৰ্টিকুলাৰ ৰিজন। সেইটো সহজ, সেইকাৰণে মই তাতে দিয়া নাছিলোঁ। আৰু চোৱা, ইডিয়ম ফ্ৰেজ বা ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন কিমান আছে? হাজাৰ হাজাৰ আছে। গতিকে এইবিলাক বস্তু গোটেইবিলাক পঢ়াটো ইমান সহজ নহয়, আৰু ইমান প্ৰেডিক্ট কৰাটো সহজ নহয়। কিন্তু যিকেইটা টপ 50 দিছোঁ, মই অলপ বাছি বাছি দিছোঁ, বহুত বেছি ৰিপিট হৈ থকাবিলাক, আৰু বহুত বেছি ইম্পৰ্টেণ্ট কেইটা দিছোঁ, VCDCত অহা নাই।
কথা নাই এবাৰ আহিও যাব পাৰে গতিকে সেইকেইটা কমচে কম সেইকেইটা চাই থৈ দিবা যদিহে তোমালোকে ইডিয়ম ফ্ৰেজ আৰু ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন পঢ়া নাই যদি একদমে পঢ়া নাই সেই দুটা ভিডিঅ' চাই থৈ দিবা বহুত বেছি চান্স আছে তাৰে পৰা আহি যাব লাগে ভিচিত অহা নাই কথা নাই এবাৰ আহি যাবও পাৰে কাৰণ সেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট বহুত ৰিপিট হৈ থকা বস্তু গতিকে তাৰ পৰা আহি যাব পাৰে সেই দুটা চাই থৈ দিবা নাম্বাৰ 11 কি কৈছে ফিল ইন দ্য ব্লেংক হি ইজ কেপেবল ডেছ হেণ্ডলিং কমপ্লেক্স টাস্কছ এফিচিয়েণ্টলি গতিকে ইয়াতে কি হ'ব এ হ'ব বি হ'ব নে চি হ'ব নে ডি হ'ব এইটো সহজ কৰা কি হ'ব হি ইজ কেপেবল অফ কেপেবলৰ লগত সদায় অফে হয় হি ইজ কেপেবল অফ সি কেপেবল তাৰমানে হেণ্ডেল কৰিব পাৰে সি বিভিন্ন কমপ্লেক্স টাস্ক সি হেণ্ডেল কৰিব পাৰে গতিকে ইয়াৰ লগত কি হ'ব কেপেবল অফ হ'ব গতিকে মনত ৰাখিবা যদি কোনোবাই জানা নাছিলা কুৱেশ্যন নম্বৰ 12 কি কৈছে আইডেণ্টিফাই দ্য পাৰ্ট অফ স্পীচ আইডেণ্টিফাই কৰিব দিছে কি হি ৰেন ফাষ্ট টু কেটছ দ্য বাছ ইয়াতে যিটো ফাষ্ট শব্দটো আছে এইটো ফাষ্ট এই শব্দটো কি নাউন নে ভাৰ্ব নে এডজেক্টিভ নে এডভাৰ্ব মই যোৱা মককেইটাত এইটো কুৱেশ্যন দিয়া নাছিলোঁ কাৰণ ভাবিছিলোঁ নাহে আৰু ভিচিত অহাও নাই কিন্তু আহি যাব পাৰে এনেকুৱা কুৱেশ্যন আহি থাকে বহুতো এক্সামত আৰু টেলিগ্ৰামত কোনোবাই কৈছিলাও যে এড কৰি দিবা বুলি মোৰ মনত পৰি গ'ল সেইকাৰণে এড কৰি দিলোঁ আহি যোৱাটো ডাঙৰ কথা নহয় আহি যাব পাৰে আৰু যোনে টেলিগ্ৰাম জইন কৰা নাই কৰি ল'বা তাতে এই ক্লাছটোৰ PDF পাই যাবা বা যিমান এই চেনেলটোত ক্লাছ আছে সকলো ক্লাছৰে প্ৰতিটো ক্লাছৰে তাৰে PDF পাই যাবা একদম ফ্ৰীতে গতিকে টেলিগ্ৰামটো জইন কৰি ল'বা আৰু লগতে এটা কথা মনত পৰি গ'ল অহাকালি মানডে গতিকে অহাকালি হ'ব ফুল মক টেষ্ট তোমালোকে ফ্ৰীতে পাবা টেলিগ্ৰামত আজি দিয়াৰ কথা আছিল ছানডে কিন্তু যোৱাকালি ঈদ কাৰণে মই টাইম দিব নোৱাৰিলোঁ গতিকে অহাকালি তোমালোকে পাই যাবা টেষ্টটো গতিকে এতিয়াই জইন কৰি ল'বা যদি ফ্ৰীতে টেষ্ট দিবলৈ মন আছে আৰু মক টেষ্ট দিবই লাগিব যদি এক্সাম এটা দিয়া কাৰণ মক টেষ্ট দিলে আমি নিজকে এনালাইজ কৰিব পাৰোঁ ইম্প্ৰুভ কৰিব পাৰোঁ গতিকে চোৱা ইয়াতে ফাৰ্ষ্ট কি ইয়াতে ফাৰ্ষ্টটো হ'ব কি এডভাৰ্ব কিয় এডভাৰ্ব হ'ব চোৱা হি ৰেন ফাষ্ট সি জোৰে দৌৰিছিল চোৱা কি কথা কৈছে জোৰে দৌৰাৰ কথা কৈছে ইয়াতে ৰেনটো কি ৰেনটো ভাৰ্ব এতিয়া আমাক কি বুলি কৈছে অসমীয়াত তোমালোকে মিনিংটো ভাবিছোৱা হি ৰেন ফাষ্ট সি জোৰে দৌৰিছিল ৰেন মানে দৌৰা কেনেকৈ দৌৰিছিল জোৰে দৌৰিছিল স্পীডত দৌৰিছিল সি স্পীডত দৌৰিছিল দৌৰাটোৰ কথা কৈছে স্পীডত যেতিয়া কিবা এটা শব্দ বুলি ক'লোঁ যেতিয়া কিবা এটা শব্দই ভাৰ্বক কোৱালিফাই কৰে ভাৰ্বৰ কি বুজায় এতিয়া ইয়াতে চোৱা ভাৰ্বৰ কথা কৈছে ৰেনৰ কথা কৈছে দৌৰাৰ কথা কৈছে কেনেকৈ দৌৰিছে স্পীডত দৌৰিছে দৌৰাটো ভাৰ্ব গতিকে ভাৰ্বটোৰ ইয়াতে কথা কৈছে যে জোৰে দৌৰিছে বুলি দৌৰিছে কেনেকৈ জোৰে গতিকে যেতিয়া ভাৰ্বক কিবা এটা শব্দ কোৱালিফাই কৰে সেইটোক এডভাৰ্ব বুলি কয় এডভাৰ্ব অ'কে আৰু যদি নাউনক কোৱালিফাই কৰে নাউন বা প্ৰনাউন নাউন মানে কি নাম ধৰি লোৱা ৰেড পেনটো নাউন হয়নে নহয় এটা পেনটো নাউন গতিকে পেনটো কেনেকুৱা ৰেড ৰঙা ৰঙৰ পেন যেতিয়া নাউনক কোৱালিফাই কৰে তেতিয়া হয় এডজেক্টিভ এইটো তোমালোকে মনত ৰাখিবা যেতিয়া নাউনক কোৱালিফাই কৰিব ৰেড পেনটো ৰঙা বুলি কৈছে পেনটোতো ভাৰ্ব নহয় নাউন গতিকে নাউনক যেতিয়া কোৱালিফাই কৰিব এডজেক্টিভ আৰু যেতিয়া ভাৰ্বক কোৱালিফাই কৰিব দৌৰাৰ কথা কৈছে কেনেকৈ দৌৰিছে স্পীডত দৌৰিছে যেতিয়া দৌৰাৰ কথা ক'ব মানে ভাৰ্বৰ কথা ক'ব তেতিয়া হ'ব এডভাৰ্ব বুজি পালা গতিকে নাম্বাৰ 13 এইটো কুৱেশ্যন যোৱা মকতো দিছিলোঁ আজিও দিলোঁ কিয় দিলোঁ আজিৰ পৰা আৰু এইটো কুৱেশ্যন নিদিওঁ ভিচিটো আহিছিল যাতে তোমালোকৰ পূৰা ক্লিয়াৰ হৈ যায় এইটো কনচেপ্ট সেইকাৰণে দিছোঁ আৰু 33 ৰুলছ যিটো মই ভিডিঅ' দিছোঁ তাতেও আছে এইটো কনচেপ্ট যদি কোনোবাই কৰা নাই কৰি ল'বা আৰু এইটো কুৱেশ্যন এতিয়া তোমালোকে পাৰিবই লাগে প্ৰত্যেকজনে পাৰিব লাগে যোনে সেই ভিডিঅ'টো চাইছা আৰু যোৱা মক কৰিছা গতিকে এইটো কুৱেশ্যন তোমালোকে ভুল নকৰিবা যদি ভুল কৰিছা মানে ভালকৈ পঢ়া নাই কাৰণ যোৱা মকটো যদি দিছিলা তাতেও কৈছিলোঁ 33 গল্ডেন ৰুলছ অফ ইংলিছ গ্ৰামাৰ তাতেও কৈছিলোঁ এতিয়া চোৱা অপশ্যন কেইটা আমি চাই লওঁ কি কৈছে ইফ আই উড হেভ ন'ন এবাউট দ্য মিটিং আই উড হেভ এটেণ্ডেড ইট যদি মই মিটিংখনৰ কথা গম পালোঁ হয় মই এটেণ্ড কৰিলোঁ হয় গতিকে কি চেণ্টেন্স এইটো কণ্ডিশ্যনেল চেণ্টেন্স য'ত কণ্ডিশ্যন থাকে কি কণ্ডিশ্যন আছে যদি মই গম পালোঁ হয় মিটিংখন তেতিয়া মই এটেণ্ড কৰিলোঁ হয় এতিয়া চোৱা ইফ আছে মই কি কৈছিলোঁ যেতিয়া ইফেৰে আৰম্ভ হয় বাক্য এটা ৰ'বা প্ৰথমে
অপশ্যন কেইটা চাই লওঁ এতিয়া চোৱা অপশ্যন এ বি চি তিনিওটাতে কি আছে আই উড হেভ এটেণ্ডেড ইট আই উড হেভ এটেণ্ডেড ইট আই উড হেভ এটেণ্ডেড ইট গতিকে চোৱা তিনিওটাতে ছেইম আছে গতিকে এইটো আমি ছেইমেই ৰাখি লওঁ গতিকে এইটো কেতিয়া আই উড হেভ এটেণ্ডেড ইট এনেকুৱা হয় কেতিয়া হয় যেতিয়া কি হয় ইফেৰে বাক্য এটা আৰম্ভ হয় ইফ মই ইয়াত লিখি দিওঁ যেতিয়া ইফেৰে বাক্য এটা আৰম্ভ হ'ব তাৰে পাছত থাকিব পাষ্ট পাৰফেক্ট টেন্স যেতিয়া থাকিব অ'কে তাৰে পাছৰ যিটো বাক্য থাকিব তাতে কি হয় ছাবজেক্ট প্লাছ would প্লাছ have প্লাছ V3 এতিয়া চোৱা এইটো হ'ল গঠন যোনে বুজি পোৱা নাই মই বেছি ডিপত নুবুজাওঁ কিয় নুবুজাওঁ যদি প্ৰতিটো ভিডিঅ'ত এটা বস্তুই বুজাই থাকোঁ ভিডিঅ'বিলাকো বহুত দীঘলীয়া হৈ যায় আৰু অলৰেডি মই বুজাইছোঁৱে 33 গল্ডেন ৰুলছ অফ ইংলিছ গ্ৰামাৰটো চাই ল'বা তাতে মই ধুনীয়াকৈ বুজাই দিছোঁ গতিকে চোৱা এইটো হ'ল গঠন এতিয়া চোৱা ছাবজেক্ট ইয়াত চোৱা ছাবজেক্ট আছে উড লাগে উড আছে হেভ লাগে হেভ আছে V3 লাগে V3 আছে গতিকে এইকেইটা ঠিকেই আছে কিন্তু ইয়াত চোৱা আই উড হেভ ইয়াতে পাষ্ট পাৰফেক্ট নাই গতিকে ইয়াত লাগিব পাষ্ট পাৰফেক্ট এতিয়া চোৱা ইফ প্লাছ পাষ্ট পাৰফেক্ট হ'লেহে পিছফালে এইটো হয় গতিকে পাষ্ট পাৰফেক্ট কৰি দিয়া পাষ্ট পাৰফেক্ট ক'ত আছে চোৱা এইটো চোৱা এইতে আছে ইফ আই হেড ন'ন এবাউট দ্য মিটিং গতিকে ইয়াৰ এনচাৰ হ'ব এ যোনে কৰিছিলা মই ভাবিছোঁ তোমালোকে পাৰিছা বুলি যদি পাৰা নাই তোমালোকে তাৰমানে ভালকৈ পঢ়া নাই গতিকে এতিয়া মচি দিওঁ এইটো কুৱেশ্যন নম্বৰ 14ত কি আছে চেণ্টেন্স ইম্প্ৰুভ কৰিব দিছে আই ডিড নট চ' মাই কাজিন ইন মাদ্ৰাছ ইজি কুৱেশ্যন কৰা যদি কোনোবা নোৱাৰা কথা নাই বুজি লোৱা ভালদৰে কি কৈছে আই ডিড নট চ' মাই কাজিন ইন মাদ্ৰাছ এইটোৰ এনচাৰ কি হ'ব এইটোৰ এনচাৰ হ'ব এইটো বি কিয় বি হ'ব ইয়াত ডিড আছে চোৱা আই ডিড কেতিয়া হয় ডিড যদি হয় তেতিয়া কি হয় ইয়াতে V1 লাগে যদি ইফালে ডিড লাগে তেতিয়া ইফালে V1 হৈ যাব কিন্তু ইয়াত আছে ইয়াত V1 নাই অ'কে পাষ্ট টেন্সত লিখা আছে গতিকে ইয়াত যিহেতু V1 নাই গতিকে V1 চোৱা এইটো চি তাতে V2 দি থৈ দিছে গতিকে এইটো চি V1 আছে ইয়াত ডিড আছে গতিকে এইটো হ'ব ৰাইট এনচাৰ এইটো চাগে সকলোৱে পাৰিছে এতিয়া চোৱা নম্বৰ 15 স্পট দ্য এৰাৰ ভুল ক'ত আছে এইটো মই পঢ়াই থৈছোঁ এইটো তোমালোকে পাৰিব লাগে এভৰিৱান মাষ্ট ফিনিছ দেয়াৰ হোমৱৰ্ক ক'ত ভুল আছে এ বি চি ডি এতিয়া চোৱা ইয়াত ভুল আছে এইটো দেয়াৰ কিয় দেয়াৰত ভুল আছে কি হ'ব ইয়াত হ'ব হিজ বা হাৰ হ'ব কিয় হ'ব ইয়াৰ এনচাৰ হ'ব এইটো চি দেয়াৰত ভুল আছে এতিয়া এইটো মই 33 গল্ডেন ৰুলছ অফ ইংলিছ গ্ৰামাৰত পঢ়াইছোঁ কি এভৰিৱান এভৰিবাডি ইটছ এভৰি এইবিলাক কি ছিংগুলাৰ একবচন যদি একবচন হয় তেতিয়া তাৰ লগত ভাৰ্বটো বা যি হ'ব সেইটো একবচনেই লাগিব কিন্তু ইয়াত দেয়াৰ দি থৈ দিছে দেয়াৰটোতো একবচন নহয় গতিকে এইটো গ্ৰামেটিকেলি কাৰেক্ট নহয় অ'কে গতিকে এভৰিৱানটো যিহেতু ছিংগুলাৰ গতিকে এইফালে আমাক ছিংগুলাৰ লাগে গতিকে এইফালে হিজ লাগিব বা হাৰ লাগিব দেয়াৰটো নহয় গতিকে এইটো হ'ব এনচাৰ যোনে বুজি পোৱা নাই সেইটো ভিডিঅ' এবাৰ চাই ল'বা বুজি পাই যাবা নম্বৰ 16 চি পেইড ক্ল'জ এটেনশ্যন টু দ্য মেন চিটিং বিচাইডছ হাৰ এতিয়া এই 16 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ কি হ'ব কৰা এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব এতিয়া চোৱা বিচাইডছ মানে কি BESIDES এটা আছে বিচাইডছ আৰু এটা আছে বিচাইডছ মানে কি ধৰি লোৱা মই চাকৰি কৰোঁ তাৰে লগত মই ইউটিউবৰ ভিডিঅ'ও বনাওঁ দুটা কাম কৰিছোঁ নে নাই ধৰি লোৱা মই চাকৰিও কৰোঁ তাৰে লগত মই ইউটিউবৰ ভিডিঅ'ও বনাওঁ তেতিয়া হ'ব বিচাইডছ যেতিয়া ইয়াৰ বাহিৰেও তেনেকুৱা মিনিং বুজায় যে মই ইয়াৰ বাহিৰেও অমুক কামটো কৰোঁ যে মই ইয়াৰ লগত অমুক কামটোও কৰোঁ তেতিয়া বিচাইডছ হয় আৰু বিচাইড মানে কি বিচাইড মানে হ'ল পিছফালে গতিকে ইয়াতে কি কৈছে চি পেইড ক্ল'জ এটেনশ্যন টু দ্য মেন চিটিং বিচাইডছ হাৰ যে তাইৰ পিছফালে থকা মানুহজনৰ প্ৰতি পূৰা এটেনশ্যন দিছিল ক্ল'জ এটেনশ্যন দিছিল গতিকে ইয়াতেতো কিবা কৰি থকা বুজোৱা নাই পিছফালে থকা মানুহজনৰ কথা কৈছে গতিকে পিছফালে মানে কি বিচাইড এইটো বিচাইড ইয়াৰ লগত টু চু এইবিলাক একো নালাগে বিচাইড
sitting beside her. গতিকে এইটো আছিল এনসাৰ কোৱেশ্চন নম্বৰ 17 কেতিয়াবা তোমালোকক এনেকৈ দি দিব পাৰে বিসাইডছ নিদি কিবা বিসাইড দিব কোৱেশ্চনত বা তেনেকৈ দিব গতিকে এই দুইটা বস্তু তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা যদিও কোনোবাই জানা নাছিলা সকলোৱে জানাই এইটো সহজ বস্তু চুজ দ্য কাৰেক্ট স্পেলিং কি কোনটো হ'ব ইয়াৰে এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব ইয়াতে বুজাব লগা একো নাই ইয়াৰে কাৰেক্ট স্পেলিং হ'ব এইটো মেইনটেনেন্স MAINTENANCE মেইনটেনেন্স Question number 18 The details were dashed from one person to the other within no time গতিকে A হ'ব B হ'ব C হ'ব নে D হ'ব গতিকে ইয়াৰ এনসাৰ হ'ব passed down কিয় passed down হ'ব চোৱা passed in নহয় passed away মানে কি passed away মানে ইনটেকাল হৈ যোৱা কি হৈ যোৱা die passed away okay past মানে to past এতিয়া চোৱা the details were dashed from one person to the other within no time যে ডিটেইল বিলাক এজন মানুহৰ পৰা আন এজন মানুহলৈ একদম জলদি ট্ৰান্সফাৰ হৈছিল তেনেকুৱা বস্তু বুজাইছে যে ডিটেইলছ বিলাক কি হৈছে এজন মানুহৰ পৰা আন এজন মানুহলৈ ট্ৰান্সফাৰ হৈছে যেতিয়া তেনেকুৱা ট্ৰান্সফাৰ হোৱা বুজায় তেতিয়া পাছ ডাউন মানে কি এটা বস্তু এঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সফাৰ হোৱা ইয়াতে সেন্টেন্সটো ট্ৰান্সফাৰ হোৱাৰ কথা কৈছে যে ডিটেইলছ বিলাক এজন মানুহৰ পৰা আন এজন মানুহলৈ গৈছিল গতিকে ইয়াৰ এনসাৰ হ'ব পাছ ডাউন গতিকে পাছ ডাউন মানে টু জানাই ডাই আৰু এটা আছে কি পাছড আউট মানে কি যেতিয়া বেহুজ হৈ যোৱা বুলি যে কওঁ আমি পাছড আউট সেইটো বেহুজ সেইটো পাছড আউট গতিকে পাছ ডাউন হ'ব ইয়াৰ এনসাৰ পাছড নহয় পাছড এইটো ক'লোঁ পাছড ইনটো তেনেকুৱা একো মিনিং নাথাকে গতিকে চি টু ইয়াৰ এনসাৰ 19 কি মিষ্টাৰ ৰাজু হেজ গ্ৰেট এফেকশ্যন ডেছ হিজ ফেমিলি এতিয়া মিষ্টাৰ ৰাজু এইটো ফিক্সড প্ৰিপজিশ্যনৰ কুৱেশ্যন এই VCDCটো আহিছিল এইবাৰো আহিব ফিক্সড প্ৰিপজিশ্যনৰ কুৱেশ্যন কৰা এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব মিষ্টাৰ ৰাজু হেড গ্ৰেট এফেকশ্যন ফৰ হিজ ফেমিলি এইটো ফিক্সড প্ৰিপজিশ্যন এফেকশ্যনৰ লগত সদায় মনত ৰাখিবা এফেকশ্যনৰ লগত সদায় হ'ব ফৰ এফেকশ্যন টু নহয় বহুতে চাগে টু মাৰিছা কিন্তু এফেকশ্যন টু নহয় এফেকশ্যন ফৰ নাম্বাৰ 20 স্পট দ্য এৰাৰ এইটো মই পঢ়াইছোঁ 33 গোল্ডেন ৰুলছ অফ ইংলিছ গ্ৰামাৰ গতিকে লাষ্ট কুৱেশ্যনটো কৰাৰ আগত মই কৈ দিওঁ তোমালোকক যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা আৰু কমেণ্টটো কৰিবা কিমান পাইছা কমেণ্ট কৰিলে ভিডিঅ'টো ৰিচ অলপ বাঢ়ি যায় তেতিয়া মোৰো অলপ ভাল হ'ব ৰিচ বাঢ়ি গ'লে গতিকে কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিবা এতিয়া চোৱা কি হ'ব ইয়াৰ এনসাৰ নাইদাৰ অফ দ্য এনসাৰ্ছ আৰ নহয় কি ইজ হ'ব এইটো আৰ এইটো ভুল এইটো এনসাৰ কিয় হ'ব ইজ আকৌ কৈছোঁ মই 33 এই ভিডিঅ'টো চাই ল'বা ভিডিঅ'টোত ধুনীয়াকৈ বুজাইছোঁ যে নাইদাৰ অফ বা আইদাৰ অফ এই দুয়োটা সদায় কি ছিংগুলাৰ এই দুয়োটা সদায় ছিংগুলাৰ যদি এই দুটা ছিংগুলাৰ হয় ছিংগুলাৰৰ লগত কি লাগে সদায় ছিংগুলাৰ ভাৰ্বেই লাগিব আৰটোতো ছিংগুলাৰ নহয় ইজে ছিংগুলাৰ হ'ব ইজ বা ৱাজ গতিকে আৰ আছিল সেইটো ভুল হৈ গ'ল ইয়াৰ এনসাৰ হ'ব এইটো চি গতিকে এইখিনি আছিল আজি 20 কুৱেশ্যন মক টেষ্ট কেনে পালা তোমালোকে ক'বা কুৱেশ্যন কেইটা কিমান নাম্বাৰ পালা সেইটো ক'বা আৰু ছাবস্ক্ৰাইব কৰি দিবা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা গতিকে আজিলৈকে এইখিনি আছিল বাই বাই